নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ দ্বাৰা প্ৰায় ৫৩৫ কোটি টকাৰ বিভিন্ন আঁচনিৰ উন্নয়নৰ কাম চলি আছে আৰু এই নিৰ্মীয়মান বহুমুখী প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হ'লে তেজপুৰে পৰ্যটন আৰু সামগ্ৰিক উন্নতিৰ দিশত এক নতুন গতিপথ নিৰ্ণয় হ'ব। আজি তেজপুৰত অগ্নিগড়ত তেজপুৰৰ নগৰৰ বিশুদ্ধ পানী যোগান আঁচনি প্ৰকল্পৰ ৩৩ কোটি টকীয়া পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰি আজি অসমৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অকুল সিংহলে এইদৰে কয়। খোৱা পানী যোগান ধৰিবৰ কাৰণে প্ৰকল্প এটা আধাৰশিলা কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে বৃহত্তৰ মিউনিচিপাল এলেকাৰ প্ৰত্যেক ঘৰ মানুহে বিশুদ্ধ খোৱা পানী পাব আৰু অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত এই যিটো পানী যোগান প্ৰকল্প হ'ব ইয়াক DFT বুলি কয়, ডাইৰেক্ট ফ্ৰম টেপ। এই পানীটো আৰু আপুনি টেপৰ পানীহে চিধা খাব পাৰে আৰু নতুনকৈ ফিল্টাৰ কৰিব নালাগে। তেনেকুৱাকৈ পৰিকল্পনা কৰি আৰু বিজ্ঞানসন্মতভাৱে আমি প্ৰকল্পটো তৈয়াৰী কৰিছোঁ আৰু মই ভাবোঁ যে ইয়াৰ জৰিয়তে তেজপুৰবাসী ৰাইজ উপকৃত। তেখেতে ভাষণ প্ৰসংগত অসমৰ তেজপুৰত প্ৰথম কনভেনশ্যনেল চেণ্টাৰত আৰু বৰ্তমান মৰাভৰলীত ১২৩ কোটি টকীয়া ইকো টুৰিজিম আঁচনিৰ লগতে ১,০০০ দৰ্শক বহিব পৰা এটি সামূহিক ভৱন নিৰ্মাণ কৰা হ'ব বুলিও কয়। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ পৌৰোহিত্যত কৰা এই অনুষ্ঠানত অমৃত প্ৰকল্প অসমৰ সঞ্চালিকা সম্প্ৰীতি গোস্বামীয়ে এই বিশেষ পানী যোগান আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কেও বিশদভাৱে কয়। আজি সভাত বিধায়ক পৃথ্বীৰাজ ৰাভাই তেজপুৰৰ সামাজিক আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে লোৱা আঁচনিসমূহৰ বিশেষভাৱে কয় আৰু সাংস্কৃতিক নগৰীখনক পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত কৰাৰ বাবে পদুম পুখুৰী আৰু বৰপুখুৰীত চলি থকা উন্নয়ন প্ৰকল্পৰ বিশেষ ব্যাখ্যা কৰে আৰু এই ক্ষেত্ৰত ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰে। আজি সভাত প্ৰথমে তেজপুৰ পৌৰসভাৰ উপ-পৌৰপতি সংগীতা বসুৱে আমন্ত্ৰিত অতিথিসকলকে আদৰণি জনায়। সভাত শোণিতপুৰ জিলা বিজেপি সভানেত্ৰী দীপামণি শইকীয়া, অসম গণ পৰিষদৰ সভাপতি ৰাতুল নাথ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।